গুড ইভিনিং মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলৈ স্বাগতম জনাইছো যেহেতু সন্মুখত এক্সাম আৰু আসাম কাৰেন্ট এফেয়াৰ্স আমাৰ এক্সামৰ কাৰণে কিমান ইম্পৰ্টেন্ট হেতু মই আপোনালোকক নকলেও হ'ব আমাৰ ইয়াতে অলৰেডি আসাম কাৰেন্ট এফেয়াৰ্সৰ বেটচ এটা হৈ আছে আপোনালোকে যদি তাত জয়েন কৰিব বিচাৰে সেইখিনি আপোনালোকে জয়েন কৰি পেলাই তাত এনৰোল কৰি আপোনালোকে অসমৰ গোটেইখিনি কাৰেন্ট এফেয়াৰ্স 2024 আৰু 25 সেইখিনি আপোনালোকে লাভ কৰিব আজি মই Some current affairs related ইয়াতে কিছুমান এটা ক্লাস লৈ আহিছো যত আমি কিছুমান কোৱেশ্চন ডিসকাস কৰিম এক্সপেক্টেড কিছুমান কোৱেশ্চন এটো পাৰ্ট 1 হ'ব এনেকুৱাকে আৰু মই কেটামান পাৰ্ট লৈ আহি আগন্তুক আমাৰ এপিএসসি এক্সামত হেল্প হোৱাকে বলক পলম নকৰো ক্লাসটো ফালে গৈছো প্ৰথমটো কোৱেশ্চন ইয়াতে আমাক সুধিছে এগৰাকী আমাৰ অসমীয়া এক্ট্ৰেছৰ কথা সুধিছে জ্ঞানদা কাকতি ৰিসেন্টলি তেখেতৰ মৃত্যু হৈছে আৰু আমি আগে পিছে দেখিছো এপিএসসি তেনেকুৱা ধৰণৰ কোৱেশ্চন সুধে প্ৰিলিমছত সুধা দেখা গৈছে কোনোবা যদি বিশেষ কোনোবা এগৰাকী ফেমাস ব্যক্তি কোনোবাৰ যদি মৃত্যু হয় বা তেও যদি কিবা নিউজত আহে তেওঁৰ লগত ৰিলেটেড তেনেকুৱা কোৱেশ্চন আমাক সুধা দেখা গৈছে গতিকে প্ৰথমটো কোৱেশ্চন ইয়াতে আপোনালোকৰ সন্মুখত ইয়াতে আনিছো যেটো হৈছে যে এগৰাকী আমাৰ অসমীয়া এক্ট্ৰেছ এগৰাকী আছিলে ভেটেৰান আসামিজ এক্ট্ৰেছ যাৰ নাম হৈছে জ্ঞানদা কাকতি তেখেতৰ 2025 8 জানুৱাৰীত মৃত্যু হৈছে এতিয়া তেখেতৰ লগত জড়িত এই তিনিটা ষ্টেটমেন্টৰ ভিতৰত কোনটো কাৰেক্ট হয় আমি হেতু চাব লাগে সিলেক্ট দ্য কাৰেক্ট ষ্টেটমেন্টস ইউজিং দ্য কোডস গিভেন বিলো প্ৰথমটো ষ্টেটমেন্ট আমাক কৈছে যে she made her debut with Parghat in 1949 এটো এই ষ্টেটমেন্টটো কাৰেক্ট হয় যে তেখেতে নিজৰ পাৰঘাটৰ পৰা তেখেতৰ সিনেমা জগতত আৰম্ভণি কৰিছিলে 1949ত যিখন ৰিলিজ হৈছিলে এতিয়া চাওক তেখেত এগৰাকী অসমীয়া এক্ট্ৰেছ হয় অসমীয়া বিভিন্ন ফিল্মত তেখেতে অভিনয় কৰিছিলে পিয়লি ফুকন হওক ৰঙা পুলিচ হওক এনেকুৱা বিভিন্ন জনাজাত বহুত ফেমাস ফিল্মত তেখেতে অভিনয় কৰিছিল লগতে বেংগলী ফিল্মতো তেখেতে অভিনয় কৰিছিলে মনত ৰাখিব তো কেতিয়াবা বেংগলী তেনেকে যদি দিয়ে অসমীয়া লগতে বেংগলী ফিল্মতো তেখেতে অভিনয় কৰিছিলে ওকে তো প্ৰথমটো ষ্টেটমেন্ট কাৰেক্ট তো যত 1 আছে আমি হেতু সিলেক্ট কৰিলো 1 ইয়াতে আছে 1 ইয়াতে আছে 1 ইয়াতে আছে ওকে দেন আমাক আকৌ কি কৈছে যে how popular film Parghat was the first Assamese film to be selected for the International Film Festival held at Berlin Berlinৰ যিটো International Film Festival অনুষ্ঠিত কৰা হৈছিলে তাতে তেখেতৰ যিখন পাৰঘাট মুভি আছে সেইখন প্ৰথম অসমীয়া মুভি বুলি কৈছে সিলেক্ট হোৱাৰ কাৰণে যেতিয়া আমি অসমীয়া সিনেমাৰ কথা পঢ়ো তাতো হয়তো আপোনালোকে এটো পঢ়িছে যে পাৰঘাট বুলিটো আমি একো নাপাও বাৰ্লিন বুলি কলে তো এটো হ'ব তেখেতৰ আন এখন তেখেতে অভিনয় কৰা আন এখন মুভি হৈছে যিখনৰ নাম হৈছে পুবেৰুনখনহে গৈছিলে ৰাইট তো এটো ষ্টেটমেন্ট ইনকাৰেক্ট তাৰ মানে 2 য'ত আছে আমি কাটি দিও অৰ্থাৎ ডি টো আমাৰ নহব থাকিল she was first Assamese actress to receive the President's Silver Medal for her work in Pioli Fukan এটো কাৰেক্ট হয় যে তেখেত প্ৰথম গৰাকী অসমীয়া মহিলা এটো ষ্টেটমেন্ট এখিনি মনত ৰাখিব তেখেত প্ৰথম গৰাকী অসমীয়া মহিলা জুনে প্ৰেসিডেন্টৰ পৰা ৰূপৰ পদক বা সিলভাৰ মেডেল লাভ কৰিছিলে আৰু সেইখিনি সময়ত প্ৰেসিডেন্ট আছিলে সৰ্বপল্লী ৰাধা কৃষ্ণন ওকে কিন্তু কথাটো হল আমি ইয়াতে আৰু এটা বস্তু নোটিস কৰিব লাগিব মন কৰিব লাগিব যে তেখেতৰ পিয়লি ফুকনখনৰ কাৰণে লাভ কৰিছিলে নে নো পিয়লি ফুকন নহয় এইখনো তেখেতে পুবেৰুনত যি অভিনয় কৰিছিলে তাৰে কাৰণেহে লাভ কৰিছিলে তাৰ মানে অপচন 3 টো ষ্টেটমেন্ট 3 টো ইনকাৰেক্ট তো এটোও তেনেহলে ইনকাৰেক্ট হ'ব সি বি টো অলৰেডি হৈ আছে তেনেহলে এ হৈ যাব কাৰেক্ট আনসাৰ দ্যাট মিন্স অনলি 1 ষ্টেটমেন্ট 1 টো কাৰেক্ট আৰু লগতে আৰু এটা কথা মনত ৰাখি থৈ দিব 2002 চনত তেখেতক বিষ্ণু ৰাভা বঁটাৰেও সন্মানিত কৰা হৈছিলে ওকে সো এটো আপোনালোকে মনত ৰাখি থৈ দিব কাৰণ আমি যদি চাও 2024ত কোনে বিষ্ণু ৰাভা বঁটা লাভ কৰিছে 25ত কোনে লাভ কৰিছে তেনেকুৱা ধৰণৰ 25 টো বাৰু এনাউন্স হোৱা নাই 24ত কোনে লাভ কৰিছে তেনেকুৱা ধৰণৰ কোৱেশ্চনো সুধিব পাৰে আৰু জ্ঞানদা কাকতি আমাক ষ্টেটমেন্টত দিব পাৰে তেখেতে 2002 চনত লাভ কৰিছিলে নেক্সট কোৱেশ্চনলে আমি গৈছো নেক্সট আকৌ এগৰাকী ব্যক্তিৰ বিষয়ে সোধা হৈছে যাৰ নাম হয় বিৰুবালা ৰাভা তেখেতৰো ৰিসেন্টলি মৃত্যু হৈছে তেখেতৰ মৃত্যু হৈছে 2024 চনৰ 13 মে ওকে 13 মে তাৰ মানে জুৱাকালি ওকে আজিটো 14 মে জুৱাকালি আছিলে দিনটো তো 13 মে 2024ত বিৰুবালা ৰাভা তেখেতৰ মৃত্যু হৈছিলে আৰু আমাক সুধিছে যে তেখেতৰ লগত কোনটো ষ্টেটমেন্ট কাৰেক্ট হয় তেখেতৰ লগত জড়িত
আমি ইয়াতে যদি চাওঁ আকৌ তেখেত কিহৰ লগত জড়িত সেইটো আমি জানিব লাগিব প্ৰথমটো কথাটোতো হ'ল যে তেখেত উইচ হান্টিঙৰ এগেইনষ্টত আছিলে আমাৰ সমাজত যিখিনি যে এই যে ধৰি লওক মানে চুৰেল টাইপ পিখাচ চিখাচ যে থাকে তো তেওঁলোকক সেই বুলি যে ডাইনী বুলি যে হত্যা কৰে একচুৱেলি প্ৰকৃত অসমীয়াটো ক'লে ডাইনী হত্যাৰ বিৰুদ্ধে তেখেতে আছিলে হয়নে তো আগতে এইবোৰ বহুত চলিছিলে কোনোবা এগৰাকী মহিলাক ডাইনী বুলি গোটেই গাঁৱৰ মানুহখিনিয়ে লগ লাগি পেলাই জ্বলাই দিলে হত্যা কৰিলে তেনেকুৱা তো তেওঁ তাৰে এগেইনষ্টত আছিলে আৰু প্ৰথমটো ষ্টেটমেন্ট দিছে যে সি ৰেন an organization called Mission Birubala which spreads awareness against witch hunting. Yes, তেখেতে মিছন বিৰুবালা বুলি এটা অৰ্গেনাইজেশ্যন চলাইছিলে যোনে এই উইচ হান্টিঙৰ এগেইনষ্টত আছিলে ওকে তো দে এগেইনষ্ট সুপাৰষ্টিচিয়াছ বিলিভছ অৰ্থাৎ আমাৰ এনেকুৱা অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিব বুলি কোৱা হৈছে তো আমাক কেতিয়াবা সুধিব পাৰে দে এগেইনষ্ট সুপাৰষ্টিচিয়াছ বিলিভছ সেই দিনটো আমি কেতিয়া পালন কৰো তেনেকেও আমাক সুধিব পাৰে তো আপোনালোকে মনত ৰাখি থৈ দিব তাৰ পাছত superstitious beliefs তাৰ পাছত আকৌ আমি বেলেগ কেটা স্টেটমেন্ট যদি চাও এটোটো আমাৰ কাৰেক্ট হল স্টেটমেন্ট 1 স্টেটমেন্ট 2 ত কৈছে Birubala Rava received the Padma Shri in 2018 for her contribution to social work. Social worker কানে পাইছে Padma Shri বঁটা লাভ কৰিছে কাৰেক্ট হয় বাট 2018 নহয় 2021 ত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে তাৰ মানে স্টেটমেন্ট 2 ইনকাৰেক্ট তো য'ত আছে আমি হেতু ইনকাৰেক্ট কৰি দিও অপচন ডি আমাৰ ইয়াতে ক্যান্সেল হৈ গল In 2008 she was nominated for a Nobel Peace Prize by the North East Network. Yes, এটা মহিলা তেনেকুৱা সংগঠন টাইপ হয় তো নৰ্থ ইষ্ট নেটৱৰ্কৰ দ্বাৰা তেখেতক নোবেল পিস প্ৰাইজৰ কাৰণে তেখেতৰ নামটো নমিনেট কৰা হৈছিলে বাট আমি লগত আৰু এটা চাব লাগিব 2008 হে আছিলে নে তো এইটো 2008 নহয় 2005 চনত ঠিক আছে সো এটো আমাৰ কি হৈ গল ইনকাৰেক্ট তো 2 statement 2 and statement 3 incorrect থাকিলে statement 1 তো ইয়াতে অপশন এ হৈ যাব কারেক্ট আনসার only 1 তো আমি ইয়াতে মনত ৰাখিব লাগিব বিৰুবালা ৰাভা তেখেতৰ বিষয়ে সুধিলে তেখেত 13 মেত মৃত্যু হৈছিলে কাৰণে সেই দিনটো ডে এগেইনষ্ট সুপাৰষ্টিচিয়াছ বিলিফছ হিচাপে আমি অসম চৰকাৰে সেলিব্ৰেট কৰিব বুলি কৈছে তাৰ পাছত যদি চাও 2005 চনত তেখেতৰ নোবেল পিস প্ৰাইজৰ কাৰণে ইয়াতে মনত ৰাখিব কোনটো শান্তি নোবেল বঁটা নোবেল পিস প্ৰাইজৰ কাৰণে তেখেতৰ নামটো নমিনেট কৰা হৈছিলে দেন 2021 চনত তেখেতক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে আৰু মিছন বিৰুবালা অৰ্গেনাইজেশ্যনটো তেখেতে যেটো অৰ্গেনাইজেশ্যন চলাইছিলে হেতু মিছন বিৰুবালা আছিলে পিছৰটো কোৱেশ্চন এগেইন বুকছ এণ্ড অথৰ্ছৰ লগত ৰিলেটেড দিয়া হৈছে এনেকুৱা কোৱেশ্চন সুধিয়ে থাকে আপোনালোকে হয়তো এইবাৰো এক্সামত দেখা পাব মই যিখিনি বুকছ লৈ আহিছো সেইখিনি ৰিসেন্ট সেই বুকছ বোৰে কিবা এৱাৰ্ড পাইছে তেনেকুৱা ধৰণৰ বুকছ বোৰ মই ইয়াতে লৈ আহিছো প্ৰথম বুকছখন কৈছে যে প্ৰথমখন ইয়াতে দিয়া হৈছে লিষ্ট 1 এইবোৰ হৈছে বুক ওকে এইবোৰ হৈছে বুক আৰু এইবোৰ হৈছে কোনে লিখিছিলে অথৰ্ছৰ নাম ইয়াতে দিয়া হৈছে তো এনেকুৱা নহয় বলে আগতে আমাৰ কেনেকুৱা হোৱা আছিলে এটা দুটা জানিলে 3 আৰু 4 টো আমাৰ ওলাই যায় অপচন কেটা তেনেকে দিয়ে বাট এবাৰ এতিয়া কি কৰে যে নহয় এটলিষ্ট আমি 4টাৰ 3খনটো জানিবই লাগিব কোনে লিখিছে আমি চাও প্ৰথমটো দিছে যে ফৰিংবোৰে বাটৰ কথা জানে ফৰিংবোৰে বাটৰ কথা জানে এইখনে 2025ত অসমীয়া ভাষাৰ কাৰণে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে ওকে তো সাহিত্য অকাডেমি বঁটা আমি 2025ত যদি চাও অসমৰ পৰা অসমীয়া ভাষাটোত বড়ো ভাষাটোত আৰু সংস্কৃত ভাষাৰ কাৰণে লাভ কৰা হৈছে আৰু অসমীয়া ভাষাৰ কাৰণে লাভ কৰিছে ফৰিংবোৰে বাটৰ কথা জানে ভাৰ আৰু অন্যান্য গল্প ভাৰ আৰু অন্যান্য গল্প এই কিতাপখনে অসম প্ৰকাশন পৰিষদ এৱাৰ্ড ওকে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছে আৰু এই এৱাৰ্ডটো একচুয়ালি কেনেকুৱা হয় অসম প্ৰকাশন পৰিষদ বঁটাটো এটো জুনে প্ৰকাশ কৰিব যোনটো পাবলিশাৰে সেই কিতাপখন প্ৰকাশ কৰিছিলে বনলতা ওকে বনলতা পাবলিকেশন শুনিছে তো তেওঁলোককো এটা প্ৰাইজ মানি বা তেওঁলোককো বঁটাটো প্ৰদান কৰা হয় একেলগে জুনে লিখিছে তেওঁটো পাব লগতে তেওঁক বঁটা প্ৰদান কৰা হ'ব আৰু জুনে প্ৰকাশ কৰিছে সেই পাবলিকেশনকো দিয়া হ'ব জাল কটা জুইখনে দুটা এৱাৰ্ড ৰিসেন্টলি আমি যদি চাও 2023 যেটো মুনিন বৰকটকী লিটাৰেৰী এৱাৰ্ড হয় মুনিন বৰকটকী লিটাৰেৰী এৱাৰ্ড হেতুটো লাভ কৰিছে লগতে আকৌ কি হয় 2024ত সাহিত্য অকাডেমি যুৱা পুৰস্কাৰো লাভ কৰিছে সাহিত্য অকাডেমি এটা পাও বাল পুৰস্কাৰ এটা পাও যুৱা পুৰস্কাৰ
তো বাল পুৰস্কাৰ বুলি ক'লে যোনে শিশু সাহিত্য লিখে তেওঁলোকে যেনেকে 2024ত ৰঞ্জু হাজৰিকা অসমীয়া কিতাপখনৰ কাৰণে অসমীয়া ভাষাটোৰ কাৰণে লাভ কৰিছে আৰু অসমীয়া ভাষাৰ কাৰণে युवा পুৰস্কাৰ লাভ কৰিছে জালকটা জুই আৰু ৰঞ্জু হাজৰিকা যি বাল পুৰস্কাৰ সেইখন হৈছে তেখেতৰ কিতাপ এখন আছিলে বিপন্ন বিস্ময়ৰ খেল সেইখনৰ কাৰণে দেন পৰুৱা পোহনীয়া এইখনে 2024ত মুনীন বৰকটকী বঁটা লাভ কৰিছে এতিয়া আমি চাব লাগে কোনে কোনখন লিখিছে ফৰিংবোৰে বাটৰ কথা জানে এই কিতাপখন ৰচনা কৰিছিলে সমীৰ তাঁতী তো সমীৰ তাঁতী তেখেতৰ যদি চাও সাহিত্য অকাডেমি বঁটা লাভ কৰিছে এই হৈ যাব 3 তো A3 হলে এইটো A B2 3 আছে C2 3 আছে D2 আছে তো আমি A2 ক্যান্সেল কৰি দিও বি ধাৰ আৰু অন্যান্য গল্প এখন ৰচনা কৰিছিলে ইয়েছে দৰ্জে থংচি ইয়েছে দৰ্জে থংচি ফকটা মানুহখন কোনে লিখিছিলে জানেনে আপোনালোকে তো ফৰিংবোৰে সৰি ধাৰ আৰু অন্যান্য গল্প বি হৈ যাব 1 তো B1 হলে ইয়াতে অকমান ওকে এটো অলপমান হেই হৈ গল খেলিমেলি হৈ গল suppose B1 আমি ইয়াতে দিলো B1 এটো তাৰ পাছত আকৌ আমি যদি চাও জালকটা জুই এইখন ৰচনা কৰিছিলে নয়ন জ্যোতি শৰ্মা C হৈ যাব 4 তো C ইয়াতে হৈ গল 4 পৰুৱা পোহনীয়া এইখন ৰচনা কৰিছিলে পাপৰি বৰুৱা D হৈ যাব 2 তো D2 তো আমি ইয়াতে মই ঠিক কৰি দিলো অপশন C তো গম পাইছে নে আপোনালোকে কোনটো কি হ'ব ফৰিংবোৰে পাতৰ কথা জানে সমীৰ তাঁতী ভাৰ আৰু অন্যান্য গল্প সেইখন ৰচনা কৰিছিলে ইয়েছে দৰ্জে থংচি জালকটা জুই এইখন নয়নজ্যোতি শৰ্মা আৰু পৰুৱা পোহনীয়া এইখন পাপৰি বৰ্মন ওকে নেক্সট কোৱেশ্চনলৈ গৈছো with reference to the Saraidew Moidam consider the following statement Saraidew Moidamor logot related কোনটো ইয়াতে statement correct হয় হেতু আমাক লাগে আমাক ইয়াতে correct statement to find কৰিব দিছে the Saraidew Moidam in Assam has been officially recognized as India's 42nd World Heritage Site আমি গম পালো যে আমাৰ অসমত যি আমাৰ চৰাইদেউ মৈদাম আছে এই পাটকাই পৰ্বত তাৰে ফুট হিলছত তো সেই চৰাইদেউ মৈদামক ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইটৰ মৰ্যাদা লাভ কৰিছে আৰু চৰাইদেউ মৈদামখন কালচাৰেল ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট এতিয়া মই বাকিখিনি ইয়াৰ লগত ৰিলেটেড বাকিখিনি অকমান পিছত কৈ আছো কালচাৰেল ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে মৰ্যাদা লাভ কৰিছে আৰু আমাৰ অসমত বৰ্তমান আমি যদি চাও অসমত বৰ্তমান তিনিখন ওয়ার্ল্ড হেৰিটেজ সাইট আছে ওকে ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট তিনিখন এখন চৰাইদেউ মৈদাম কালচাৰেল ওয়ার্ল্ড হেৰিটেজ সাইট দুখন ন্যাচাৰেল কাজিৰঙা আৰু মানাস 1985 ত ডিক্লেয়াৰ কৰা হৈছিল ইয়াতে এটো স্টেটমেন্ট ৰং বিকজ কিয় 42nd নহয় 43rd 43 সংখ্যক ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে মৰ্যাদা লাভ কৰিছে তো ইয়াতে যত 1 আছে ক্যান্সেল বিকজ এটো ৰং এও ক্যান্সেল হৈ গল বিও ক্যান্সেল হৈ গল ডিও ক্যান্সেল হৈ গল তো আমি সি টো চাইলো হয় নে নহয় সি হ'ব লাগিব হেতুৱে থাকিল Saraidew was inscribed on the UNESCO World Heritage List at the 42nd session of the World Heritage Committee. Okay. Yes, যিখন 42nd World Heritage Committee হৈছিল আৰু কোট হৈছিল ইন্ডিয়াত হৈছিল নিউ দিল্লীত সেই সেশন খনতে কি হয় চৰাইদেউ UNESCO World Heritage Siteৰ মৰ্যাদা প্ৰদান কৰে then চৰাইদেউ মৈদাম became the third cultural বুলি দিলে একচুয়ালি ভুল হ'ব ইয়াতে আমি যদি চাও 2 3 and 4 আছে তো ইয়াতে এটো কালচাৰেল হলে ভুল হ'ব এখন থাৰ্ড হেৰিটেজ সাইট অফ আসাম আৰু কালচাৰেল বুলি ক'লে ফাৰ্স্ট কালচাৰেল হেৰিটেজ সাইট অফ আসাম বুজি পাইছে ন ফাৰ্স্ট কালচাৰেল হেৰিটেজ সাইট অফ আসাম অসমৰ প্ৰথমখন অসমৰ লগতে গুটেই নৰ্থ ইষ্টৰ প্ৰথমখন নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথমখন কালচাৰেল হেৰিটেজ সাইট আৰু অসমৰ বুলি যদি দিয়া আমি কালচাৰেল টু দিলে এটো স্টেটমেন্ট নহব আমি এটোৰ লগত মিলাব গলে এক্সামত বাৰু ঠিকে থাকিব ইয়াতে মোৰ টাইপ কৰোতে ভুল হৈ গল তো ইয়াতে third heritage site then these sacred burial mounds are referred to as pyramid of assam yes 4 to correct হয় pyramid of assam বুলি কোৱা হয় তো only 2 3 and 4 তাৰ মানে c2 correct হ'ব okay next এই question লৈ গৈছো the মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান মই স্কিমৰ ওপৰতো এটা ক্লাস লৈ আহিম স্কিমবোৰ খুব ইম্পৰ্টেন্ট হয় the মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান was announced in January 2024 যেনেকে মহিলা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ কথাও সুধি থাকে খুব তো ইয়াতে আমাক এবাৰ সুধিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান then what are the eligibility criteria for the scheme eligibility criteria কি কি হ'ব হেতু আমাক লাগে
আমি অকমান ইয়াতে চাই লওঁ প্ৰথমতে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যিখন আছিলে সেইখন কেতিয়া লঞ্চ কৰা হৈছিলে সেইটো অলৰেডি আমাক কুৱেশ্যনত দিয়া হৈছে এইটো আপোনালোকে ইয়াৰ পৰা মনত ৰাখি থৈ দিব জানুৱাৰী মাহত 2024 চনৰ জানুৱাৰীত সেইখন লঞ্চ কৰা হৈছে তো আমি ইয়াতে চাই লওঁ আৰু এইবাৰ যি আমাৰ 2025-26ৰ যিখন বাজেট হয় তাতেও এই মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কথা মেনশ্যন কৰা হৈছে ৰাইট সো আমি ইয়াতে যদি চাওঁ ইয়াতে আকৌ কি কৰা হৈছে আমাৰ যিখিনি আত্মসহায়ক গোট সেলফ হেল্প গ্ৰুপ যিখিনি আছে তেওঁলোকৰ সহায়ৰ তাতে থকা মহিলাসকলক সহায়ৰ হাত আগবঢ়াবলৈ আমাক কুৱেশ্যনটো সুধিছে ক্ৰাইটেৰিয়া কি হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া তো ইয়াতে ক্ৰাইটেৰিয়াবোৰ দিয়া হৈছে মই কৈ দিছো আপোনালোকে মনত ৰাখিলে পিছত গৈ পেলাই কুৱেশ্যনটোৰ আনসাৰখিনি কৰিব পাৰিব তো আমাক ইয়াতে কৈছে যে যিখিনি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকাৰ অভিযানৰ অধীনত পঞ্জীভুক্ত হ'ব লাগিব আধাৰ সংযুক্ত সেভিংস বেংক একাউণ্টধাৰী আধাৰ সংযুক্ত মানে সেভিং একাউণ্ট থাকিব লাগিব দেন আকৌ যেনেকে আত্মসহায়ক গোট হওক বা সেলফ হেল্প গ্ৰুপ হওক ফেডাৰেশ্যন বেংক আদিৰ পৰা পূৰ্বে গ্ৰহণ কৰা ঋণ পৰিশোধ কৰা মহিলা হ'ব এই ক্ষেত্ৰত 2021 চনৰ পূৰ্বে মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা সকলক ডিফল্টাৰ বুলি গণ্য কৰা নহব ওকে এইখিনি মনত ৰাখিব দেন নিম্নতম এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত নিজে কিবাহৰ লগত কিবা এটা কৰিব লাগিব তেওঁ নিজেও জড়িত হৈ থাকিব লাগিব কিবা এটাৰ লগত দেন নিজৰ উদ্যোগ সন্দৰ্ভত এক ব্যৱসায়িক পৰিকল্পনা থকা মহিলা হ'ব লাগিব নিজৰ কেনেকে তেওঁ কি কৰিব সেইখিনি দেন বৰ্তমান আকৌ খুব ইম্পৰ্টেণ্ট আমাৰ ইয়াতে ষ্টেটমেন্টত আছে বৰ্তমান তিনিটাতকৈ অধিক সন্তান নথকা মহিলা এইখিনি যিখিনি জেনেৰেল মহিলা বা অন্যান্য পিছপৰা OBC আদাৰ বেকৱাৰ্ড যিখিনি মহিলা আছে তেওঁলোকৰ বৰ্তমান তিনিটাতকৈ বেছি সন্তান থকা হ'ব নালাগিব তাৰোপৰি আকৌ কি হয় যিখিনি ST SC আছে বা মৰাণ মটক চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত যদি হওক তেওঁলোকৰ মেক্সিমাম মানে 4টা হ'ব লাগিব 4টাতকৈ বেছি সন্তান নথকা মহিলা হ'ব লাগিব আৰু কোনোবা এনেকুৱা সন্তানৰ মাতৃ হ'ব লাগিব তেওঁলোকৰ যদি কন্যা সন্তান আছে তেতিয়াহ'লে কন্যা সন্তান স্কুলত অধ্যয়নৰত বা স্কুলত পঢ়ি থকা হ'ব লাগিব আৰু কৈছে যে যি অমৃত বৃক্ষ আন্দোলনৰ অধীনত তেওঁলোকে ৰোপণ কৰা বৰ্তমান জীৱিত আৰু বৰ্ধিত গছপুলিৰ অধিকাৰী অমৃত বৃক্ষ আন্দোলনৰ অধীনত তেওঁলোকে যিটো গছপুলি যিডাল ৰোপণ কৰিছিল সেইডাল জীৱিত অৱস্থাত থাকিব লাগিব তো সেইমতে আমি যদি চাওঁ আমাক ইয়াতে কি কৈছে all women self-help groups of Assam are eligible for the scheme. Okay, এইটো আমি হোল্ডত ৰাখিলো আমি ইয়াতে মিলাই চাম then if the applicants have girl child they must be enrolled in school এইটো correct হয় আমি তাতে দেখিলো the trees তাৰ মানে টু য'ত থাকিব সেইটো correct টু ইয়াতেও আছে টু ইয়াতেও okay next to চাই লওক the trees of the applicants planted under the Amrit Briksha Andolan should be surviving. Yes, survive করা হ'ব লাগিব 3 তো 3 হলে 3 ইয়াতেও আছে 3 ইয়াতে নাই বিট নাই then 3 ইয়াতে আছে seat নাই then general and OBC categories applicants cannot have more than 3 children general আৰু OBC ৰ কাৰণে ক'লে যে তিনি গৰাকীতকৈ বেছি children থাকিব নালাগিব বাকি ST হওক SC হওক তাৰপাছত মৰাণ মটক and T tribe এওঁলোকৰ কথা যদি উল্লেখ কৰে তেওঁলোকৰ maximum 4 গৰাকী children থাকিব লাগিব তাতকে বেছি থকা হ'ব নালাগিব তো এইটো statement correct হয় তো ইয়াতে আমাৰ 2 3 and 4 হ'ব correct গোটেই মহিলা all women self help group হলে নহব তেওঁলোকৰ আন্ডাৰতো আমি এইটো যদি চাও correct যেন লাগে বাট কিছুমান আকৌ ক্ৰাইটেৰিয়া ধৰি দিয়া হৈছে সেইবোৰো মানি চলিব লাগিব okay আকৌ ক'ত কি কেনেকে পঞ্জীভুক্ত কৰিব লাগিব তাৰ পিছৰ কোৱেশ্চনটো চাও with reference to the Sikhna Jhalao consider the following statement Sikhna Jhalao কি হয় ন্যাশনাল পাৰ্ক ওকে আমাৰ অসম চৰকাৰে ক্যাবিনেট যিখন মিশন হৈ গল ৰিসেন্টলি তো তাতে Sikhna Jhalao আমাৰ অসমৰ নেক্সট ন্যাশনাল পাৰ্ক বুলি নোটিফাই কৰিছে তো Sikhna Jhalao is the 7th national park in Assam no Sikhna Jhalao is the 8th national park in Assam ক'ত লাই কৰে হেতু জানিব লাগিব মই একেলগে কৈ দিছো তাৰপিছত আমি ষ্টেটমেন্ট কেটা চাই লও এখন আমাৰ অসম চৰকাৰে অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান বুলি নোটিফাই কৰিছে এখন যেটো চিৰাং ৰিপু ৰিজাৰ্ভ ফৰেষ্ট আছে চিৰাং ৰিপু ৰিজাৰ্ভ ফৰেষ্ট যে আছে সেই চিৰাং ৰিপু ৰিজাৰ্ভ ফৰেষ্টৰ আন্ডাৰত হেতুকে মানে Sikhna Jhalao ন্যাশনাল পাৰ্ক বুলি ৰিজাৰ্ভ ফৰেষ্টৰ আন্ডাৰত সেইখনকে Sikhna Jhalao ন্যাশনাল পাৰ্ক বুলি ঘোষণা কৰা হৈছে
তাৰোপৰি এইখন মানাস নেশ্যনেল পাৰ্ক এণ্ড ৰাইমনা নেশ্যনেল পাৰ্কৰ মাজত আছে মানাস আৰু ৰাইমনা নেশ্যনেল পাৰ্কৰ মাজত লগতে মানাস যদি হয় এইফালে চিৰাং ডিষ্ট্ৰিক্ট আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মাজত লাই কৰে ওকে তো চিৰাং আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ হেত মানে বাউণ্ডাৰী শ্বেয়াৰ কৰে তো আমি যদি চাও স্টেটমেন্ট কেইটা ইট ইজ লোকেটেড ইন দা কোকৰাঝাৰ এণ্ড বাক্সা ডিষ্ট্ৰিক্ট নো কোকৰাঝাৰ এণ্ড চিৰাং ডিষ্ট্ৰিক্ট তো এইটো স্টেটমেন্ট ইনকাৰেক্ট ওৱান টু ইনকাৰেক্ট ইট কভাৰ্স এন এৰিয়া অফ 300 স্কুৱেৰ কিলোমিটাৰ একচুৱেলি 300 মোৰ দেন 300 তো আমি 300 টো আমি ধৰিব পাৰো যদি দিয়ে তো ইয়াতে অনলি 3 হ'ব কাৰেক্ট আনসাৰ only 3 next question with reference to the Bathuism consider the following statement Bathuism to আমি কিয় চাই আছো because recently BTR ত কি কৰা হৈছে যেটো আমাৰ ধৰি লওক আমি ফৰ্ম ফিল আপ কৰিলে এটা যে ৰিলিজিয়নৰ এটা যে অপচন থাকে সেই ৰিলিজিয়ন অপচনটো যেনেকে হিন্দু ইছলাম হওক খ্ৰীষ্টান হওক তেনেকে চুজ কৰিব পাৰি তো সেই ৰিলিজিয়ন অপচনটো বাথুইজিম BTR বহুত কেইটা তেনেকুৱা হেত বাথুইজিমটোকো এড কৰা হৈছে নতু এটা ৰিলিজিয়ন হিচাপে ওকে ৰিলিজিয়ন কলমটো তাতে অপচনটো তো যেহেতু নিউজত আহিছে গতিকে ইম্পৰ্টেন্ট হয় Bathoism is a traditional religion practiced by Dimasa community. No, practiced by before Batho, before Boro, মনত ৰাখিলে হল Boro community সকলে তেওঁলোকৰ এটা traditional religion হয় কই এটুত কি কৰা হয় Sizu plant is considered sacred and symbolic of the supreme god in Bathoism. Yes, Sizu plant jidal Sizu plant থাকে সেই Sizu plant dalok পূজা কৰা হয় then the supreme deity in Bathoism is referred to as Goala Baurai no Goyala Baurai নহয় মোৰ pronunciation টো exact নহব পাৰে বড়ো pronunciation টো কাৰণে ক্ষমা কৰিব যদি কোনোবা চাই আছে আপোনালোকৰ বড়ো তেনেকে তো তেওঁলোকৰ যি সুপ্ৰিম ডেইটি বাথোইজিমৰ তো হেতুৰ নাম হৈছে বাথৌ তেনেকে মনত ৰাখিলে হল তো হেতু তেও হয় বাথৌ বড়ো ওকে then Assam government has declared the second Tuesday of the traditional month of Magh as a state holiday for the festival of Bathau Puja yes এইটোও কারেক্ট হয় আমাৰ অসম চৰকাৰে কি কৰিছে যে যেটো মাঘ মাহৰ second Tuesday হয় হেতু বাথৌ পূজাৰ ফেষ্টিভেল হিচাপে ষ্টেট হলিডে বুলি ডিক্লেয়াৰ কৰিছে তাৰ মানে 2 আৰু 4 হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ 2 and 4 only 2 and 4 হলে অপচন বি তো যেটো বাথৌইজিম তো হেতু তেওলোকে যেনেকে আমি বেদিক হে যদি চাও পঞ্চতত্ত্ব যি পূজা কৰে তো বাথৌইজিম বাথৌ হে মিনিংটো হেয়ে বুজায় যেনেকে পৃথিৱী ফায়াৰ তো তেনেকে হেবোৰক যে পূজা কৰে পঞ্চতত্ত্ব ইয়াতেও হেকেটাই পূজা কৰা হয় নেক্সট কোৱেশ্চন the mascot of Assam খেল মহাৰণ 2.0 বা খেল মহাৰণ বুলিয়ে যদি দিয়ে কি হৈছে mascot টো মহাৰাজ দোদন মানে কি হয় যে what does it signify এটোৱে কি বুজায় মহাৰাজ দোদন হৈছে ৰাভা ট্ৰাইবৰ forefather বুলি বিলিভ কৰা হয় আৰু মনত ৰাখিব মহাৰাজ দোদনৰ তেখেতৰ ৰিলেশন বান ৰজাৰ লগত থকা বুলি কোৱা হয় বান ৰজাৰ ভতিজাক বুলি তেনেকে কনসিডাৰ কৰা হয় বা বান ৰজাৰ জীয়েক আছিলে উখা তেওঁলোকৰ লগত তেওঁৰ এটা সম্পৰ্ক তেনেকে থকা বুলি কোৱা হয় ওকে সো কেতিয়াবা সুধিব পাৰে কাৰ লগত সম্পৰ্ক আছিলে আৰু এইখিনি আছিলে আমি ডিসকাস কৰিবলগীয়া আপোনালোকে ই কুহিপাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰিলে ই কুহিপাতৰ টেলিগ্ৰাম চেনেলত জয়েন কৰিব পাৰিব ডেইলি কাৰেন্ট এফেয়াৰ্স বিচাৰিলে ইয়াতে জয়েন কৰি লব আপোনালোকে ক্লাছৰ পিডিএফ আপোনালোকে বিচাৰিলে এটো ইয়াতে জয়েন কৰি লব পাৰিব জিকে উইথ ৰিমজিম মেম ওকে সো আগবাঢ়িছো মানে শেষে হল আজি নেক্সট আমি আকৌ ইয়াৰে পাৰ্ট 2 ত লগ পাম কাৰেন্ট এফেয়াৰ্সৰ আসাম কাৰেন্ট এফেয়াৰ্সৰ লগতে মই ন্যাশনাল হেখিনিও লৈ আহিম কিবা থাকিলে জনাব কিবা যদি আপোনালোকে দেখিছে যে এটো এনেকুৱা হ'ব লাগিছিলে হেখিনি আপোনালোকে ভুল হলে কিবা দেখিলে হেটো আপোনালোকে পৰাই দিব সো ইয়াতে এৰিলো আজি থ্যাংক ইউ সো মাচ